আপোনালোকে দেখিছে যে আমাৰ হাইলাকান্দি নেশ্যনেল হাইৱেৰ ওপৰত প্ৰতি সপ্তাহে এটা এক্সিডেণ্ট হৈ থাকে। আজি এইটো মৰ্মান্তিক ঘটনা হৈছে আমাৰ নিশ্চিন্তপুৰৰ চালে আহমদ বৰবৰীয়া আৰু তেখেতৰ পিতা পুত্ৰ আদি এক্সিডেণ্টত স্পট ডেড হৈছে। আজি যিটো ডাম্পাৰে এক্সিডেণ্ট কৰিছে, এই ডাম্পাৰৰ ড্ৰাইভাৰ যিজন আছে তেখেতৰ গাড়ীত অভাৰলোড আছে, আপোনালোকে দেখিছে। আৰু ড্ৰাইভাৰ যিজন আছে তেওঁ মদ্যপান অৱস্থায় আছিল। তেখেতে বাইকৰ পিছন দিগাই ধাক্কা মাৰি জাগা স্পট ডেড কৰিছে। আমি ইয়াৰ স্থানীয় ৰাইজ দল সংগঠনে মিলি ইয়াৰ ৰোড ব্লক কৰিছিলোঁ। আমি ডিমাণ্ড দিছিলোঁ যে যিবিলাক অভাৰলোড এই গাড়ী আছে এইবিলাকৰ নিয়ন্ত্ৰণ আনিব লাগিব। জিলা প্ৰশাসনে সদায় আমি দেখিছোঁ যে বিশেষ কৰি ডাম্পাৰ যিবিলাক আছে অভাৰলোড কৰি থাকে, এইবিলাকৰ এগেইনষ্টে পুলিচ প্ৰশাসনে কোনো একশ্যন লোৱা নাই। এইবিলাকে সদায় ইয়াৰ পৰা কমিশ্যন লৈ থাকে, যাৰ কাৰণে সদায় এই ডাম্পাৰবিলাকে এক্সিডেণ্ট কৰি থাকে। আমি আজি ডিমাণ্ড দিছোঁ এইটো দূৰত্ব বন্ধ কৰিব লাগিব, অভাৰলোড বন্ধ কৰিব লাগিব। আৰু নেশ্যনেল হাইৱে ৰাস্তা যিটো আছে আপোনালোকে দেখিছে গোটেই অসমৰ মধ্যে বেয়া নেশ্যনেল হাইৱে ৰাস্তাটো আমাৰ হাইলাকান্দি। তাৰ কাৰণে প্ৰতি সপ্তাহে এটা দুটা এক্সিডেণ্ট হয়। আজি আমি ডিমাণ্ড দিছোঁ অতি সোনকালে ৰাস্তাটো মেৰামতি কৰিব। পৰিবহণ বিভাগ আজি হাইলাকান্দি আছে বুলি মই ভাবা নাই, কাৰণ সদায় ইয়াত এক্সিডেণ্ট হৈ থাকে কিন্তু কোনো মেৰামতি কৰা নাই। আজি ইয়াৰ ADC ইয়াৰ SP মেডামে আহি ইয়াত লিখিত প্ৰতিশ্ৰুতি দিছে যে চালে আহমদৰ পৰিবাৰত এক সপ্তাহেৰ ভিতৰত প্ৰশাসনে 10 লাখ টকাৰ ক্ষতিপূৰণ দিবাৰ প্ৰতিশ্ৰুতি দিছে। আৰু প্ৰতিশ্ৰুতি দিছে যে ইয়াত নেশ্যনেল হাইৱে ৰাস্তা যিটো আছে ইয়াৰ এক সপ্তাহেৰ ভিতৰত ইয়াত মেৰামতি আৰম্ভ হ'ব। আৰু লগতে প্ৰতিশ্ৰুতি দিছে যিজন ডাম্পাৰৰ যিজন ড্ৰাইভাৰ আছে তেখেতক এৰেষ্ট কৰা হ'ব। আমি ডিমাণ্ড দিছোঁ যে পুলিচে সময়মতে FIR ল'ব লাগিব। যদি পুলিচে সময়মতে FIR নলয়, আমি ইয়াৰ দল সংগঠন বা ইয়াৰ স্থানীয় জনগণ আমি ইয়াৰ এই ড্ৰাইভাৰৰ এগেইনষ্টত আমি FIR কৰিম। আৰু আমি ডিমাণ্ড দিছোঁ যে এই পৰিবাৰ 10 লাখ টকা ক্ষতিপূৰণ দিব লাগিব। এই পৰিবাৰৰ এটা চৰকাৰী তৰফ থেকে এটা চাকৰি প্ৰদান কৰিব লাগিব। অতি সোনকালে এই ৰাস্তাটো মেৰামত কৰিব লাগিব। জিলা প্ৰশাসনৰ তৰফ থেকে ADC মহোদয়ে লিখিত প্ৰতিশ্ৰুতি দিছে। লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত আমি ৰোড ব্লক ক্লোজ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।